তেওঁলোকে গাড়ী দুখন গাড়ী আছে দুখন গাড়ী পুৰা জেদাজেদিকে আছে জেদাজেদিকে আহি কাৰণে তেওঁলোকে পুৰা ডিভাইডাৰৰ ওপৰেদি প্ৰায় 50 মান 100 মিটাৰমান হ'ব তেওঁলোকে অপজিট ছাইডত গাড়ীখন সোমাই আহিছে তে সেই সময়ত যদি স্কুলৰ ল'ৰা ছোৱালী হওক বা বেলেগ গাড়ীয়ে হওক তেওঁলোকে মাৰি দিলে হয় আৰু নিয়ম মতে এটা মই ইমান নাজানো কিন্তু মই অলপ জানা মতে তাৰমানে ডাম্পাৰবিলাক তাৰমানে ৰাতিপুৱা 5টাৰ পৰা ৰাতি 6টালৈকে বন্ধ আৰু বন্ধ থাকিব লাগে এইটো চৰকাৰৰ এইটো ভাল নিয়ম আছিল থাকিব লাগে কিন্তু সেইবিলাক নিয়ম কানুন একো মানা নাই তেওঁলোকে এইবিলাক নিয়ম কানুন একো মানা নাই জেদাজেদিকে গাড়ী চলি আছে আৰু মালিকবিলাকো এটা ড্ৰাইভাৰেদি তাৰমানে দিন ৰাত 24 ঘণ্টা চলাই আছে তেওঁলোকৰ কোন মুহূৰ্তত কি হয় ৰাইজৰ নিৰাপত্তা নোহোৱা হৈ গৈছে সেইকাৰণে এইখিনি জেগাত সঘনাই দুৰ্ঘটনা হৈছে কাৰণ এইটো এটা টাৰ্ণিং এটা আছে এই টাৰ্ণিংটোত সঘনাই দুৰ্ঘটনা হয় আৰু এইটো কথা আপোনালোকে চাব চবেই জানে এই অঞ্চলৰ চবেই জানে আনকি বাথান থানায়ো জানে যে এইখনত জেগাত এক্সিডেণ্টটো সঘনাই হৈ আছে আৰু এক্সিডেণ্টটো হৈ আছে কিহৰ কাৰণে এইটো কাৰণ এটাই যি তেওঁলোকে সঘনাই তাৰমানে এটা ড্ৰাইভাৰেদি দিন ৰাত 24 ঘণ্টা গাড়ী চলাই আছে তেওঁলোকে বহুত স্পীডত আহে কোনে কিমান টিপ মাৰিব পাৰে তেওঁলোকৰ হ'ল মুনাফা হেতু কিন্তু দিনত নন ষ্টপ ডাম্পাৰ চলি আছে আমি সঘনে ৰাতিপুৱা ৰাতি আমি এইফালেদি অহা কৰোঁ কিন্তু এই ডাম্পাৰবিলাকৰ যিটো অপজিশ্যন চাইডে আজি যেনেকৈ আহি কিনে আমাক আমি লেফ্ট ছাইড গৈ আছোঁতো তেওঁলোকে লেফ্টৰ পৰা ৰাইটলৈ আনিছে আৰু আমিতো আৰু অফিচিয়েলি কথা অন ৰোডত গৈ থাকোঁ তো কেতিয়াবা দুৰ্ঘটনা হয়তো আমিতো মৰি থাকিম তো ডাম্পাৰবিলাকৰ যিটো উৎপাত এই উৎপাতটো আমাৰ প্ৰশাসন বিভাগে কণ্ট্ৰল কৰিব লাগে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ যাতে এই বিষয়টো সুচাৰুৰূপে এটা ভাল ডিচিশ্যন লয় লৈছোঁ তুমি আনছা নাকি বালা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ